Hello everyone. So last class पर आमी आज forward है नতুन class करले. Last class at आमी नतुन chapter आरंभ करिसिलो chapter 11 alcohols, phenols, ethers. ठीक है सर और हेतु आमा introductory class आছিলে তাত আমি গম পাইছো কিছুমান তাহাতৰ properties কিছুমান তাহাতৰ hybridization কি আছে এইখিনি শিকিলো. এতিয়া আমি চাও preparation. IUPAC খিনি আছিলে ডিসকাস কৰিছিলো. এতিয়া এই IUPAC খিনি দুটামান আমাৰ কমন নেম আছে. হেতু কমন নেমটো আমি কেটাবা ইউজ হ'ব পাৰে. ফিনল আৰু CH3 যদি এনেকে থাকে তেতিয়া হলে আমি যদি চাও 1 2 IUPAC নেমটো কি হয় 2 মিথাইল ফিনল. ওকে IUPAC হয় 2 মিথাইল ফিনল. কিন্তু ইয়াত এটা স্পেশাল নেম আছে এটো হৈছে ক্রিসল বুলি কয়. ক্রিসল ওকে ক্রিসল বুলি কয়. এটো ক্রিসল হ'ব অৰ্থো ক্রিসল হল. ঠিক তেনেদৰে OH আৰু CH3 পজিশনটো যদি মেটা পজিশনত হয় তেতিয়া হলে আমি কি বুলি কম মেটা ক্রিসল. পেৰা হলে পেৰা ক্রিসল. ঠিক আছে এটো এটা ইম্পৰ্টেন্ট কমন নেম. এটো ডাইৰেক্ট কিছুমান ৰিঅ্যাকশন ডাইৰেক্টলি ক্রিসল বুলি দিয়া থাকিব পাৰিব. এই কাৰণে আমি এটো ৰিঅ্যাকশন গম পোৱা এই নামটোৰ লগত চিনাকি মাত্ৰ প্ৰয়োজন হয়. আৰু এটা আছে ৰিসোৰ্সিনল. ৰিসোৰ্সিনল কি হয় এটো চোৱা OH যদি দুটা থাকে ৰিঙত ৰিসোৰ্সিনল OH যদি দুটা থাকে এটো হয় এটা ৰিসোৰ্সিনল. আৰু পিছত তোমালোকে পাব পৰা ৰিসোৰ্সিনল দুটা টাইপ থাকে আলফা বিটা পজিশন চাই পেলে আলফা বিটা দুটা পজিশন থাকে. অকল তোমালোকে এটো দুটাই থাকিলে গম পোৱা যায় ৰিসোৰ্সিনল হয়. হল এইখিনি আমি গম পাব লাগে. ওকে আমি প্ৰিপাৰেচন নাও যোনটো আমাৰ আজি মেইন টপিক হয় প্ৰিপাৰেচন অফ এলকহলস. হল এক নম্বৰ প্ৰিপাৰেচনটো চাও ফ্ৰম হাইড্ৰেশন বুলি ক'ব পাৰা. ফ্ৰম হাইড্ৰেশন of alkenes. From hydration of alkenes addition according to eto point likhilwa mean reaction to keneka hai from hydration of alkenes ki hoy addition with H2O in presence of H plus. Okay addition with H2O in presence of H plus. Reaction था सा CH2 double bond CH2 H2O H plus दिया से बेसी हमारे H plus तो limited amount of H plus तो supply करा है. इतिहास बा addition करने के हबो according to the Markovniks rule. According to the Markovniks rule. এই মাৰ্কনিক ৰুলটো কি আছে আনসিমেট্ৰিক্যাল এলকিনত আনসিমেট্ৰিক. আমি ফাৰ্স্ট এটো সিমেট্ৰিক্যাল এলকিন লৈছো. ইয়াত আমি কি কৰিব লাগিব প্লাস মাইনাস যোগ কৰিব লাগিব. প্লাস মাইনাস টু কৰিব পাম H plus OH minus H plus OH minus. সিমেট্ৰিক্যালত আমাৰ প্ৰবলেম নাই. সিমেট্ৰিক্যালত আমাৰ প্ৰবলেম নাই. আমি যোনটো জি মৰ্জি হেতু ফালে আমি নেগেটিভ পজিটিভ যোগ কৰিলে হ'ব. এটো পাম আমি হ'ব. Ethanol suppose মই এটা বেলেগ লৈছো unsymmetrical prop 1 in H2O in presence of H plus আছে. এতিয়া হে আমাৰ Markovnic addition টো এপ্লাই হ'ব. কি আছিল Markovnic addition H2O টো কেনেকৈ ভাঙিব H plus OH minus. আমি মেকানিজম আছে ইয়াৰ মেকানিজম নালাগে 12 ত ইমানেই আছে. After higher stage সব বস্তুৰ মেকানিজম আছে. এটো খুব ডিটেইল মেকানিজম আমি স্টাডি কৰিলে খুব গম পাম যে কেনেকেনো হৈছে মাজত কি ৰিঅ্যাক্টিভ ইন্টাৰমিডিয়েট ইনভলভ হৈ আছে. ওকে সো H+ টো কি কৰিব কোন ফালে লগ হ'ব ফাৰ্স্ট অফ অল CH3 CH ডাবল বন্ড অতৰাই সিঙ্গল বন্ড কৰিলা. এই ডাবল বন্ড অতৰাই সিঙ্গল বন্ড কৰিলো. এতিয়া চোৱা H+ OH minus Markovnic additionত কি আছে যোনফালে হাইড্ৰোজেন কম থাকিব ডাবল বন্ডৰ এক্ৰছত যোনফালে হাইড্ৰোজেন কম থাকিব তাত কি লগ হ'ব নেগেটিভ পাৰ্টটো
হল মাৰ্কনিফত Br লগ লাগিছিলে ইয়াত OH লগ লাগিব যোনফালে হাইড্ৰোজেন বেছি আছে তাত কি লগ লাগিব এটা হাইড্ৰোজেন দ্যাট মিন্স আমি 2 নম্বৰ পজিশনত আমি কি পাম এটা সেকেন্ডাৰী অ্যালকোহল পাইছো হয় আমি কি পাইছো এটা সেকেন্ডাৰী অ্যালকোহল this is an important reaction preparation method for alcohols well next আৰু এটা আছে ঠিক তেনেকুৱা আমি মানে চোৱা ফাৰ্স্ট আমি হাইড্ৰোকাৰ্বনৰ পৰা স্টাৰ্ট কৰিছো হাইড্ৰোকাৰ্বন কোনটি লৈছো আমি এলকিন হে এলকিনৰ দুটা ৰিঅ্যাকশন আমি এপ্লাই কৰিম ফাৰ্স্ট ৰিঅ্যাকশন টো হলে সেকেন্ড টো আমি কৰিবলৈ গৈ আছো ফাৰ্স্ট ৰিঅ্যাকশন টো এলকিন টো according to the Marconi addition মানে H2 ৰ লগত যোগ হৈছে ঠিক আছে নেক্সট টো চোৱা হাইড্ৰোবৰেশন অক্সিডেশন বুলি কয় এটো from alkene হয় মেইন সাবস্ট্রেট টো কি হয় from alkene by hydroboration oxidation এই বৰেশন বুলি কোৱা লাগে লাগে আমি কোনটো কথা মনত পেলাব লাগিব বৰণ তাত ইনভলভ হৈ আছে ঠিক আছে এটা কম্পাউন্ড আছে এটো বৰেন বুলি কয় BH3 টো এতিয়া একচুয়ালি ৰিঅ্যাকশনত ইনভলভ হ'ব লাগিছিল এটা আমি যেনটো পঢ়িম CH3 ডাবল বন্ড CH2 বৰেন বুলি এনেকে দিলে কিন্তু এই বৰেনটো একচুয়ালি এক্সিষ্ট নকৰে সি ডাইমাৰ ফৰ্মত ফৰ্ম কৰিব এটো কেনেকে থাকে B2H6 এইটো আমি কি বুলি কওঁ ডাই বৰেন পাইছো 11ত আমি B ব্লক এলিমেন্টটো আছিল বানানা বন্ড ফৰ্মেশন কৰিছিল কি ওকে এটা সোয়া ইয়াৰ যে এডিশন টো সোয়া এনেকে লিখিলো হল বা BH3 A2 দি দিব পাৰে হলে A2 দি দিব পাৰে এতিয়া সোয়া ফাৰ্স্ট অফ অল আমি কেনে ট্ৰান্সফরমেশন কৰিম CH3 CH2 well bromine atom তিনটা আছে তিনটা bromine atom নহয় bromine atom মানে এই হাইড্ৰোজেন তিনটা আছে না হাইড্ৰোজেন তিনটা এই তিনটা ইয়া তিনটা মলিকুল আহি ৰিপ্লেস কৰিব ইয়াৰ এটা মেকানিজম আছে ডিটেইল মেকানিজম যদি আমি ষ্টাডি কৰিবলৈ যাও লেন্দি হয় এটো ৰিঅ্যাকশন টো ইভেন আর 12 মাৰ্কৰ সিলেবাসত নাই আমি মেইন ফোকাস টো কি কৰিব লাগে প্ৰিপাৰেচন অফ অ্যালকোহলস ওকে এটো ফৰলকে বুজিলা কি হৈছে যে তিনটা H ৰিপ্লেস কৰিছে বুলি দেন কি হ'ব পেৰক্সাইড যদি টাকা লগ আমি কৰি দিও পেৰক্সাইড যদি দি দিও তাৰ অক্সিডেশন হৈ যাব অক্সিডেশন হলে কেনেকে হ'ব চোৱা ইয়াত আকৌ আমি এন্টি মাৰ্কনিফৰ ৰুল লগাব লাগিব এন্টি মাৰ্কনিফ এডিশন এতিয়া এই দখৰ পৰা তোমালোকে চাব নালাগে ফাৰ্স্ট ইন্টাৰমিডিয়েট এটো ফৰ্ম হয় ভালকে মনত ৰাখি থোৱা ফাৰ্স্ট ইন্টাৰমিডিয়েট ৰিঅ্যাকশন কৰি এটো ফৰ্ম দেন আমি H2O টো দিছো পেৰক্সাইড হল কিন্তু লাস্টৰ প্ৰডাক্টটো কেনেকে ধৰণৰ ফৰ্মেশন হ'ব according to the anti-Markovnian addition CH3 CH হলে হাইড্ৰোজেন যোনফালে কম থাকে তাত কি লাগে হাইড্ৰোজেন লাগে যোনফালে হাইড্ৰোজেন বেছি থাকে তাত কি লাগে নেগেটিভ পার্ট লাগে নেগেটিভ পার্ট কি আহিব ইয়া OH হয়তো কম্পেয়ার করলে কি করব লাগে এটো that means in a short tick বুলি কলে কি বুজিবা যদি তোমাক ৰিঅ্যাকশন টো দিয়া থাকে এনেকে হাইড্ৰোবৰেশন অক্সিডেশন ডাইৰেক্ট তুমি according to the anti-Markovnian rule এপ্লাই কৰিবা মাজত ইন্টাৰমিডিয়েট এনেকে ফৰ্ম হ'ব এটো নেদেখালো নাই H2O টো যদি তোমালোক এনেকে দিয়া থাকিব BH3 সেকেন্ড H2O টো এনেকে যদি দিয়া থাকে ডাইৰেক্টলি এটো কৰি দেখাই দিব ইয়াত কি ফৰ্ম হৈছে anti-Markovnian ফৰ্ম আগৰটো চোৱা সেকেন্ডাৰী অ্যালকোহল প্ৰডিউস হৈছিল এটো কি হৈছে প্ৰাইমাৰী অ্যালকোহল হল প্ৰাইমাৰী অ্যালকোহল প্ৰডিউস হৈছে নেক্সট এটা আছে হেতু হৈছে ফায়াৰ ৰিডাকশন অফ কাৰ্বনিল কম্পাউণ্ডস ফায়াৰ ৰিডাকশন থাৰ্ড ৰিডাকশন হল বিফোর রিডাকশন আমি এটা কথা জানিলো আজি হেতু পিছলো বহুত ইম্পৰ্টেন্ট হ'ব যেতিয়া আমি অৰ্গেনিক কিছুমান ট্ৰান্সফরমেশন কৰিম অলপ ৰিঅ্যাকশন খিনি জনাৰ পিছত হল এটো চোৱা অ্যালকোহল
তাক আমি অক্সিডেশন কৰিছো কি এলকহল অক্সিডেশন কৰি এলডিহাইড কিটোনৰ ৰখি গৈছে আকৌ যদি এক আমি অক্সিডেশন কৰো কি ফাৰ্দাৰ আকৌ কলে যাবগৈ কাৰ্বক্সিলিক এসিড সিম্পল ভাষাত বুজিব পাৰা এটা অক্সিজেন এটা আছিল ইয়াতো কি হ'ব অক্সিজেনৰ সংখ্যাটো সমান থাকিব কিন্তু হাইড্ৰোজেনটো কমি যাব লেস হাইড্ৰোজেন ইয়াত কি হ'ব অক্সিডেশন হয় মোর অক্সিজেন অক্সিজেন দুটা নহয় জানো কাৰ্বক্সিলিক এসিড ওকে এতিয়া হৈছে এটা অক্সিডেশন এতিয়া ৰিভাৰ্স টু চাও আমি অক্সিডেশনৰ ৰিভাৰ্স টু কি ৰিডাকশন ইয়াত যদি ৰিডাকশন কৰো কি ক'ত ৰখিব এলডিহাইড কিটোন এটা মাজৰ ইন্টাৰমিডিয়েট হয় আকৌ যদি আমি ৰিডাকশন কৰি দিও কি ক'লে যাবগৈ এলকহল এটো এটা খুব ইম্পৰ্টেন্ট ট্ৰান্সফৰমেশন হয় কিন্তু এই ট্ৰান্সফৰমেশন খিনি ৰিএজেন্ট কিছুমান খিনি আমাৰ ইম্পৰ্টেন্ট হয় ঠিক আছে ৰিএজেন্ট কেলে ইম্পৰ্টেন্ট স্ট্ৰং নে উইক সাপোজ RCH2 পা এটুলে ডাইৰেক্টলি কেটাবা যাবগৈ পাৰে কেতিয়া যাবগৈ যদি আমি স্ট্ৰং কনসেন্ট্ৰেটেড HNO3 যদি এনেকুৱা টাইপৰ strong oxidizing agent use কৰো strong oxidizing agent okay directly যাব ই মাজত ৰখি নাথাকে ৰিঅ্যাকশনটো আৰু আলটিমেটলি প্ৰডাক্ট আমি কি পাই যাম কাৰ্বক্সিলিক এসিড মাজত এলডিহাইড আমি অবটেইন নকৰো কৰিলেও খুব কম পৰিমাণে অবটেইন কৰিম ঠিক আছে ইয়াত পাব লগালগ কি কনভাৰ্ট হৈ যাব কিন্তু যদি if we use less PCC, PDC, pyridinium chlorogomate, pyridinium dichlorogomate এবোৰ যদি আমি ইউজ কৰো তেতিয়া হলে সোৱা কি হ'ব হি এলডিহাইড কিটোন ৰখি যাব বস্তু ওকে আমি ডিজায়াৰ্ড আমি এলডিহাইড কিটোন ৰখাই থব পাৰিম ফাৰ্দাৰ তাৰ ৰিডাকশন অক্সিডেশন নকৰে ঠিক আছে ঠিক তেনেদৰে RCOH2 যদি আমি এলকহললে ডাইৰেক্টলি কনভাৰ্ট কৰিব পাৰো ইন প্ৰেজেন্স অফ স্ট্ৰং ৰিডিউসিং এজেন্ট লিথিয়াম এলুমিনিয়াম হাইড্ৰেট otherwise aldehyde to ketone কেনেকৈ ফৰ্মেশন হয় এটা আমি পঢ়িম বাৰু হল এসিডৰ পৰা ডাইৰেক্টলি কলে কেনে হয় এলকহল যদি আমি strong reducing agent ইউজ কৰো strong reducing agent ঠিক আছে এই প্যাটাৰ্নটো আমি মনত থব লাগিব এখিনি বাৰু পিছত strong কোনটো হয় উইক কোনটো হয় আমি ৰিঅ্যাকশন দেখি দেখিলে আমি গম পাই যাম ঠিক আছে ফাৰ্স্ট তোমালোকে এই প্যাটাৰ্নটো আমি মনত থব লাগে যে এটো এলকহল aldehyde carboxylic acid after oxidation and it reverse to ki hoy reduction okay eta he reduction or ketaman example saw first of all H2 nickel ba H2PT H2PD ঠিক আছে PD এনেকে যদি লাগে তেতিয়া আমি কি পাম RCH2H ঠিক আছে কার্বনিল কম্পাউন্ড এটা আমি কি কৰো যদি H2 টিকেল H2 প্লাটিনাম H2 পালাডিয়াম যদি আমি কৰো তেতিয়া হলে আমি কি পাই যাম তাৰ ৰিডিউস হৈ পেলাই আমি কি পাই যাম এক্সট্ৰা এটা হাইড্ৰোজেন যোগ হ'ব এই হাইড্ৰোজেনটো প্ৰতি কোলে ৰিডিউস হৈ যাব এটা এলকহল তালে ৰিডিউস হৈ যাব ঠিক আছে পালাডিয়াম এটো দিলে আমি পাই গৈছো নেক্সট ওয়ান কিটোনো যদি আমি কৰি দিও কিটোনক যিকোনো এটা মেটেল দি দিছো H2 মেটেল বুলি কলে আকৌ এইগিটাই বুজা তোমালকে মেটেল দিছো মেটেল সাৰ্ভিসত ৰাখিছো তাৰ এবজৰ্পচন কৰাইছো কি কৰাইছো আমি H2 ইয়াত আৰু এটা কথা মনত ৰাখিব লাগিব মানে এটা কথা বুজিব লগিয়া H2 আমি মেটেল সাৰ্ভিসত কি কৰাইছো এবজৰ্পচন কৰাইছো সাৰফেসত থৈছো বস্তু মেটেলখন আছে ধৰিলে এখন মেটেল শীট খনত H2 কি হয় গ্যাস হয় গ্যাসটো হেড কি কৰিছে মেটেল সাৰফেসৰ ওপৰত ৰিডাকশন কৰাইছে ৰিডাকশন কেনেকৈ কৰাইছে ৰিডাকশন মানে এবজৰ্পচন কৰাইছে ঠিক আছে সাৰফেস খনৰ ওপৰত এটা আছে এবজৰ্পচন এটা আছে এবজৰ্পচন
absorption a d যদি থাকে কি কথাটো কোৰ লগত জড়িত হৈ আছে বুলি ভাবিবা সাৰফেসৰ লগত at the surface a b যদি থাকে কি বুজি কোৱা bulk of the material মানে আমি যদি absorption of H2 metal কলো আছেন তেতিয়া হলে কি বুজিলো আছে not only surface ত আছে কি বস্তুটো কি হৈছে ভিতৰলে সোমাই গৈছে হেতু কথা আমি বুজিব পাৰো এতিয়া চোৱা আৰু তামান ৰিডিউসিং এজেন্টৰ কথা কবলৈ গৈ আছো H2 মেটাল সাৰফেস এটা আছে বা লিথিয়াম এলুমিনিয়াম হাইড্ৰেট হল সোডিয়াম বোৰোহাইড্ৰেট হল কিহতে কি কৰিব ইয়াৰ ৰিডাকশন কৰাই দিব এতিয়া চোৱা এলডিহাইডৰ ৰিডাকশন কৰিছে আমি কি পাইছো প্ৰাইমাৰী এলকোহল সেকেন্ডাৰী যদি এটো যদি চাও তেতিয়া হলে কি পাম R to R ভাগে থাকিব এক্সট্ৰা এটা কি আহিব H এটা আহিব আৰু এটা OH হল দ্যাট মিন্স আমি কি পালো সেকেন্ডাৰী এলকোহল কিটোনৰ যদি আমি ৰিডাকশন কৰো দ্যাট মিন্স কি পাও আমি এটা সেকেন্ডাৰী এলকোহল লিথিয়াম এলুমিনিয়াম হাইড্ৰেট ইয়াতো ইউজ কৰিব পাৰো লিথিয়াম এলুমিনিয়াম হাইড্ৰেট ঢেৰ আছে তেনেকুৱা ৰিডিউসিং এজেন্ট ঢেৰ আছে NaC2H5 this is also a reducing agent okay this is also a reducing agent কি কইব reduce কৰা বস্তুটা মানে addition of hydrogen or removal of oxygen তাৰ ভিতৰত কোনবাটা কাম কৰিব কি তাৰ মেকানিজম আমি এটা চাবন লাগে মেকানিজমৰ কথা আছে কেনেকৈ কি হয় হলে এটো আমি মনত ৰাখি থব লাগিব aldehyde goes to primary ketone goes to secondary alcohol ঠিক আছে এটা সো ইয়াত মই এটা কথা লিখিছে লিথিয়াম এলুমিনিয়াম হাইড্ৰেট এটা স্ট্ৰং কেলে হয় মই কৈছো চোৱা কিটনক হিউ সোডিয়াম বোৰোহাইড্ৰেটও কৰাব পাৰিব লিথিয়াম এলুমিনিয়াম হাইড্ৰেটও কৰাব পাৰিব কিন্তু ডিফাৰেন্সটো কৰি বসুৱা মই আজি আপোনাক দেখাইছিলো এটা ট্ৰান্সফৰমেশন কাৰ্বক্সিলিক এসিডটো যদি আমি লিথিয়াম এলুমিনিয়াম হাইড্ৰেট দিও সি ডাইৰেক্টলি কলে কনভাৰ্ট হৈ যাব CH2OH বা কেতেবা এটো কি হয় এস্টার এই এস্টারটো কেতেবা কলে কনভার্ট হৈ যায় অ্যালকোহললে কনভার্ট হৈ যাব ঠিক আছে খুব এটা স্ট্রং রিডিউসিং এজেন্ট আৰু এটা হাই কস্ট ম্যাটেৰিয়েল হয় এটো হাইলি কস্ট এটা ইন্টারেস্টিং কথা কি এই লিথিয়াম এলুমিনিয়াম দেখাৰ ৰঙা হয় ঠিক আছে তাক আমি বেছি এয়াৰত থৈ দিব নোৱাৰো এক্সপ্লোজিভ হৈ যাব পাৰে হল খুবেই বেছি ৰিঅ্যাক্টিভ হয় এটো এটা ডিফাৰেন্সটো কি আছে চোৱা লিথিয়াম এলুমিনিয়াম হাইড্ৰেট এন্ড সোডিয়াম বোৰোহাইড্ৰেট যদি আমি লগাই দিও বোৰোহাইড্ৰেট তেতিয়া আকৌ আমি এটো ৰিঅ্যাকশন নাপাওঁ যদিও কি কথাটো মন কৰিবা যদিও দুইটাই কি কৰিব পাৰে কাৰ্বনিলৰ পৰা দুইটাই কনভাৰ্ট কৰিব পাৰিব কাৰ্বনিল টু এলকোহল দুইটাই কনভাৰ্ট কৰিব পাৰিব দুইটাই মানে সোডিয়াম বোৰোহাইড্ৰেট লিথিয়াম এলুমিনিয়াম দুইটাই কনভাৰ্ট কৰিব পাৰিব ক্ষমতা সমান আছে কিন্তু পাৱাৰটো ডিটাৰমাইন কেতিয়া কৰি দিছো আমি যেতিয়া আমি তাক কি কৰিছো ইয়াৰ পৰা ইয়ালে কনভাৰ্ট কৰিবলৈ কৈছিলো এসিডৰ পৰা যেতিয়া তাক এলকোহল কৰিবলৈ কৈছো তেতিয়া আকৌ সোডিয়াম বোৰোহাইড্ৰেটে ইস্মাই দিলে কি কৰিব নোৱাৰিলে কোনে পাৰিলে লিথিয়াম হাইড্ৰেট that's why it is a strong reducing agent than that of sodium borohydrate okay next that is from carbonyl compound using Grignard reagent from carbonyl compound using Grignard reagent okay carbonyl compound using Grignard reagent কেনেকৈ ইউজ কৰিম স্যার Grignard reagent chapter টো আমি লাস্ট পাইছো সাপোজ মই এটা ধৰি লৈছো ইন জেনাৰেল RNGX লৈছো RNGX হল এটা কাৰ্বনিল কম্পাউন্ড লৈছো কাৰ্বনিল কম্পাউন্ড বলে কি বুলি বুজিবা কাৰ্বনিল কম্পাউন্ড মেইনলি কি বুজিবা aldehyde or ketone কি লাগে হেতু বুজিবা কার্বনিল কম্পাউন্ড বুলি কলে কি হৈছে aldehyde ketone য'ত CO এটো বস্তু থাকিব হল aldehyde ketone
RNGX প্লাস আমি এটা কার্বনিক কম্পাউন্ড লৈছো এই কম্পাউন্ডৰ নাম হৈছে ফৰ্মেলডিহাইড ই কি কৰিব স্যাৰ কেনেকৈ এডিশন কৰিম এই পাৰ্টটো কি হয় নেগেটিভ পাৰ্ট এটো পাৰ্ট কি হয় পজিটিভ পাৰ্ট হল কাৰ্বন আৰু অক্সিজেন পোলাৰিটিটো ক'ত ডেভেলপ হ'ব কাৰ্বন অক্সিজেন পোলাৰিটি ক'ত ডেভেলপ হ'ব হায়াৰ ইলেক্ট্ৰনেগেটিভিটি কাৰ আছে নেগেটিভ পজিটিভ হৈ গ'ল নেগেটিভৰ ফালে কি হ'ব পাই বন্ডাল শিফট হ'ব আমি আগতেও পাইছো এটো পজিটিভ নেগেটিভ যোন ফালে নেগেটিভ থাকিব হেফালে ইলেক্ট্ৰনেগেটিভ যোন আছে তাৰ ফালে পাই বন্ডাল শিফট হয় কি টান মাই লৈ ঠিক আছে এতিয়া চোৱা এই পজিটিভত কি লগ লাগিব নেগেটিভ পাৰ্টটো ইট মিন্স r-2 আৰু এই নেগেটিভ পাৰ্টত কি লাগিব পজিটিভ পাৰ্টটো কি mgx এটোকে আমি লিখিম ৰেপ্লিকেট কৰি না h o নেগেটিভৰ লগত কি লাগিব mgx পজিটিভ কাৰ্বনৰ লগত কি লাগিব r- মানে r-2 আসলে মাইনাস প্লাস নিউট্রাল হৈ গ'ল তাক যদি আমি ফাৰ্দাৰ এসিড হাইড্ৰলাইসিস কৰি দিও আমি আলটিমেট ডিজায়াৰ্ড আমি অ্যালকোহলটো পাই যাম R-CH2OH কি হল বুজি পাইছানে এই mgx ৰ ঠাইত কি আহি গ'ল h এটা আহি গ'ল এইটো আৰু মই লিখি সজাই পেলাই লিখিছো R-CH2OH দ্যাট মিন্স এটা কি হলো আমি প্রাইমারি অ্যালকোহল very important preparation of primary alcohol from carbonyl compound I said question last year board last year মানে before corona junto exam হৈছিল হল primary to আমি alcohol preparation from carbonyl compound ঠিক আছে কি লম আমি carbonyl compound কি লম ইয়াত formaldehyde তাৰপিছত নেগেটিভ পজিটিভ কৰি যোগ কৰি দিম সেকেন্ডত আমি কি কৰিম H plus H2O ওকে নেক্সট আৰু এটা চাও RNGX হিচাপে ৰাখো RNGX প্লাস কার্বনিক কম্পাউন্ড এবাৰ লৈছো যেনিবা মই এলডিহাইড লৈছো এই এলডিহাইডটো ধৰি লোৱা R এটা এটো কি কৈছো স্পেসিফিকেশন দি দিলো ইথানল লৈছো যেনিবা কি লৈছো মই ইথানল লৈছো নেগেটিভ পজিটিভ যোগ কৰিম CH3COH হল এই নেগেটিভ টু কালার লাগিব পজিটিভৰ লগত পজিটিভ কাৰ্বনৰ লগত নেগেটিভ r- লাগিছে তাহলে কি mgx হল ইয়াক ফাৰ্দাৰ এসিড হাইড্ৰলাইসিস কৰি দিয়া আমি ডিজায়াৰ্ড প্ৰডাক্ট পাই যাম CH3 r- বুজি যায় তো ইয়াত চোৱা এইটো কাৰ্বনৰ ডিগ্ৰী কিমান সেকেন্ড ডিগ্ৰী হল প্ৰাইমাৰী হোৱাৰ কাৰণে কি কৰিছিলো আমি ফৰ্মেলডিহাইড ইউজ কৰিছিলো সেকেন্ডাৰী কাৰণে আমি কি ইউজ কৰিছো এটো যত এটা r আছিল এটো ৰিপ্লেস কৰিব পৰা r ইন জেনাৰেল r যদি আমি ইউজ কৰো ঠিক আছে ফৰ্মেলডিহাইড ইউজ কৰিলে কি পাইছো প্ৰাইমাৰী এলকোহল এই ফৰ্মেলডিহাইডৰ এটা H উঠাই যদি এটা r বহাই দিম তেতিয়া আমি কি পাইছো সেকেন্ডাৰী এলকোহল এতিয়া তোমাক যদি টাৰচিয়াৰী এলকোহল বনাবলৈ দিয়ে তেতিয়া কি কৰিব লাগিব টাৰচিয়াৰী এলকোহলৰ কাৰণে এটা r আহিলে এটা r আছে ইয়াতো এটা r আছে দ্যাট মিন্স আৰু এটা r কো পানিব লাগিব এই H2 r কৰি দিম হল এই H2 r কৰি দিয়াৰ লগে লগে কি হৈ যাব বস্তুটো কি এলডিহাইড বা কোলে ফাংশনাল গ্ৰুপটো চেঞ্জ হৈ যাব কিটোন হ'ব বুজি পাইছা এলডিহাইড বা কোলে চেঞ্জ হৈ যাব কিটোন হ'ব তেতিয়া আমি প্ৰডাক্টটো কি পাম এটা টাৰচিয়াৰী এলকোহল ইয়াত লিখি দিছো RNGX plus what CH3 তাৰপিছত ইফালে r- নেগেটিভ 2 আৰু ইফালে mgx নেগেটিভ পজিটিভ হিচাপে যোগ কৰি আছো নেগেটিভ বস্তু পজিটিভ ইফালে নেগেটিভ এই পজিটিভ বস্তু নেগেটিভ এটোৱে প্যাটাৰ্ন গুটেইটা যোগ কৰিছো ঠিক আছে তাক আমি ফাৰ্দাৰ এসিড হাইড্ৰলাইসিস কৰি দিম কি পাম আমি R3 এই R3 মানে গুটেইটা R টো যদি সমান হৈ যায় R ইকুৱেল টু যদি CH3 হৈ যায় তেতিয়া হলে বুজি পাইছা না এই R ইকুৱেল টু যদি CH3 হৈ যায় ইন জেনাৰেল এই ৰিঅ্যাকশনটো গুটে আকবা লিখি দিছো মই কনফিউজ হ'ব নালাগে
CH3 R minus OH. Eto ki alcohol? Tertiary alcohol. Depending upon the aldehyde keton ami kontu use korim, hey upor ami nirbhor kori primary, secondary, tertiary alcohol. ঠিক আছে hope class 2 বুজি পালা hope important keton preparation asile with some tricks buli kobo para ini plus minus যোগ কৰা ভয় খাব লাগে কোনটো প্ৰডাক্ট আমাক দিছে তাৰ ওপৰত ভিত্তি কৰি আমি উলিয়াব ঠিক আছে থ্যাংক ইউ